গ্ৰন্থ কথা অনুষ্ঠানৰ এইটো এটা প্ৰক্ৰিয়া প্ৰচেছ আমি বৰ আশাৰে আগবাঢ়িছোঁ মই কৈছোঁ যেতিয়া বাংগালোৰত গৈছোঁ অশোকৰ কথা শুনি মই অলপ অবাক আমি একোৱেই নাজানো বয়স হৈ আহিছে কেনেকুৱা কামত টানি আছে কি কৰিব পাৰিম কি কৰিব নাপায় নোৱাৰিম একোৱেই নাজানো কি ঘটনাৰ পৰা কি ঘটনা হৈ যায় অহাৰ পিছতো ফোনৰ উপৰি কোন তাক নিৰাশ নকৰিলোঁ অশোকক নিৰাশ নকৰিলোঁ ঠিক আছে মোৰ যিখিনি জ্ঞান এই জ্ঞানেৰেহে মই কাম কৰিম গল্প পঢ়িব লাগে লেখকজন লাগে মই লেখকজনক অনুৰোধ কৰিম অনুমতি মানে প্ৰদান যাতে কৰে সেই অনুৰোধটো কৰিম আৰু ২-৪জন ভাল পাঠক আমি যোগাৰ কৰিম আৰু সেইটো অডিঅ' কৰাৰ পিছত ষ্টুডিঅ'লৈ পঠিয়াই দিম বাকী ষ্টুডিঅ' কোনটো টিপিলে কি হ'ব কিবা কিবি হৈ যাব কোনো তাক নাযাওঁ এইটো মানে ভৱেশ দাস তেওঁ কৰিব এনেভাৱে মই তেওঁক সান্তনা দি থলোঁ আৰু তাত কিন্তু সঁচাকৈ আগবাঢ়িলোঁ ভালেখিনি আগবাঢ়ি গ'ল উপায় নাপায় আৰু মোৰ চিনেমাখিনিকে ক'লোঁ আপোনালোকক গল্প পাঠ কৰিলোঁ দিয়ক সোনকালে আমাক ২৫ তাৰিখৰ আগত লাগিব তাৰপিছত আৰু এটা অন্য প্ৰব্লেম হ'ল সমস্যা যে সাধাৰণভাৱে গল্প পাঠ কৰিলে নহ'ব এইটো ষ্টুডিঅ'ত পদ্ধতিগতভাৱে কৰিব লাগিব আৰু এডিটিং কৰিব লাগিব তেতিয়াহে অলপ আগেই আমি যে গল্পটোৰ কথা শুনিলোঁ এনেকুৱা আদাৰৱাইজ ঘৰত মোবাইলেৰে কৰিলে তেনেকুৱা নহয় যে এনেকুৱা বাকী টেকনিকেল কথাবিলাক ক'লে ইঞ্জিনিয়াৰ এই আমাৰ নাথ মঞ্জিত নাথ আজি মোৰ ভাল লাগিছে আজি প্ৰথম তেওঁক দেখিছোঁ কিন্তু তেওঁৰ কথা মই 10 বছৰ ধৰি জানো আমাৰ গোৱালপাৰাৰ গৌৰৱ বুলি ক'লোঁ আজি এইখন কথাত ক'লোঁ মঞ্জিত নাথ আমাৰ গোৱালপাৰাৰ গৌৰৱ তেওঁৰ দেউতাকক মই পাইছিলোঁ মাককো মই জানো আচলতে অন্যহে লাইক ফাদাৰ লাইক চন মানে আজি মই দেখা পাই আৰু বিশেষকৈ তেওঁৰ কথাখিনিৰ যিটো সুৰ শুনিতো মই আৰু হতবাক এনিৱে এই ল'ৰাবিলাকে যেতিয়া কাম কৰিছে আৰু তেওঁলোকক আমি মাতিছিলোঁ তাকেই মই কৈ আছোঁ মই বন্ধু সিঙক কৈ আছোঁ মই একো নাজানো ভাইবোৰৰ ফোনেৰে মানুহৰ লগত যোগাযোগ কৰিছোঁ মানুহখিনি কিছু আহিছে আৰু দিনক আপোনালোকে আহি আমাৰ এই সভাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে শেষ হোৱাত সহায় সহযোগিতা কৰিলে তাৰ বাবে আমি কৃতজ্ঞ আৰু তাৰ বাবে আপোনালোকৰ ওচৰত আমাৰ শলাগৰ শৰাই নিবেদন কৰি মোৰ গ্ৰন্থ কথা